সত্ৰ আয়োগ এখন গঠন হ'ব, যিখন সত্ৰ আয়োগৰ আদালতৰ সমান অধিকাৰ থাকিব আৰু বিভাগৰ দৰে প্ৰশাসনিক ক্ষমতা থাকিব। মই ভাবোঁ যে অক্টোবৰ নৱেম্বৰত যেতিয়া আমাৰ অসম বিধানসভা হ'ব, তাত এই আয়োগখন আমি অনুমোদিত কৰিম আৰু ভূমি সম্পৰ্কত যিখন আমি আয়োগ গঠন কৰি দিছিলোঁ, তেওঁলোকৰো আমি প্ৰতিবেদন ইতিমধ্যে পাইছোঁ। প্ৰতিবেদনৰ ওপৰতো আমি বিহিত ব্যৱস্থা ল'ম। সত্ৰ আয়োগ এখন গঠন হ'ব, যিখন সত্ৰ আয়োগৰ আদালতৰ সমান অধিকাৰ থাকিব আৰু বিভাগৰ দৰে প্ৰশাসনিক ক্ষমতা থাকিব। মই ভাবোঁ যে অক্টোবৰ নৱেম্বৰত যেতিয়া আমাৰ অসম বিধানসভা হ'ব, তাত এই আয়োগখন আমি অনুমোদিত কৰিম আৰু ভূমি সম্পৰ্কত যিখন আমি আয়োগ গঠন কৰি দিছিলোঁ, তেওঁলোকৰো আমি প্ৰতিবেদন ইতিমধ্যে পাইছোঁ। প্ৰতিবেদনৰ ওপৰতো আমি বিহিত ব্যৱস্থা ল'ম। সত্ৰ আয়োগ এখন গঠন হ'ব, যিখন সত্ৰ আয়োগৰ আদালতৰ সমান অধিকাৰ থাকিব আৰু বিভাগৰ দৰে প্ৰশাসনিক ক্ষমতা থাকিব। মই ভাবোঁ যে অক্টোবৰ নৱেম্বৰত যেতিয়া আমাৰ অসম বিধানসভা হ'ব, তাত এই আয়োগখন আমি অনুমোদিত কৰিম আৰু ভূমি সম্পৰ্কত যিখন আমি আয়োগ গঠন কৰি দিছিলোঁ, তেওঁলোকৰো আমি প্ৰতিবেদন ইতিমধ্যে পাইছোঁ। প্ৰতিবেদনৰ ওপৰতো আমি বিহিত ব্যৱস্থা ল'ম। সত্ৰ আয়োগ এখন গঠন হ'ব, যিখন সত্ৰ আয়োগৰ আদালতৰ সমান অধিকাৰ থাকিব আৰু বিভাগৰ দৰে প্ৰশাসনিক ক্ষমতা থাকিব। মই ভাবোঁ যে অক্টোবৰ নৱেম্বৰত যেতিয়া আমাৰ অসম বিধানসভা হ'ব, তাত এই আয়োগখন আমি অনুমোদিত কৰিম আৰু ভূমি সম্পৰ্কত যিখন আমি আয়োগ গঠন কৰি দিছিলোঁ, তেওঁলোকৰো আমি প্ৰতিবেদন ইতিমধ্যে পাইছোঁ। প্ৰতিবেদনৰ ওপৰতো আমি বিহিত ব্যৱস্থা ল'ম। সত্ৰ আয়োগ এখন গঠন হ'ব, যিখন সত্ৰ আয়োগৰ আদালতৰ সমান অধিকাৰ থাকিব আৰু বিভাগৰ দৰে প্ৰশাসনিক ক্ষমতা থাকিব। মই ভাবোঁ যে অক্টোবৰ নৱেম্বৰত যেতিয়া আমাৰ অসম বিধানসভা হ'ব, তাত এই আয়োগখন আমি অনুমোদিত কৰিম আৰু ভূমি সম্পৰ্কত যিখন আমি আয়োগ গঠন কৰি দিছিলোঁ, তেওঁলোকৰো আমি প্ৰতিবেদন ইতিমধ্যে পাইছোঁ। প্ৰতিবেদনৰ ওপৰতো আমি বিহিত ব্যৱস্থা ল'ম। সত্ৰ আয়োগ এখন গঠন হ'ব, যিখন সত্ৰ আয়োগৰ আদালতৰ সমান অধিকাৰ থাকিব আৰু বিভাগৰ দৰে প্ৰশাসনিক ক্ষমতা থাকিব। মই ভাবোঁ যে অক্টোবৰ নৱেম্বৰত যেতিয়া আমাৰ অসম বিধানসভা হ'ব, তাত এই আয়োগখন আমি অনুমোদিত কৰিম আৰু ভূমি সম্পৰ্কত যিখন আমি আয়োগ গঠন কৰি দিছিলোঁ, তেওঁলোকৰো আমি প্ৰতিবেদন ইতিমধ্যে পাইছোঁ। প্ৰতিবেদনৰ ওপৰতো আমি বিহিত ব্যৱস্থা ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।